পূৰ্ণিমাৰ কথা মনত আছেনে? যিজনী ছোৱালী মই প্ৰথম জীৱন বচাইছিলোঁ আজিৰ পৰা 2 বছৰ আগত। আপোনালোকে পাহৰিব পাৰে, কিন্তু তাই যি মই প্ৰতিশ্ৰুতি দিছিলোঁ তাই জীৱনৰ বাবে সদায় কাম কৰি থাকিম, আজিও কৰি আছোঁ। কিন্তু দুখৰ কথা এটাই যে মই প্ৰথম পদক্ষেপ লৈছিলোঁ সিহঁতৰ কাৰণে গাহৰি ফাৰ্ম খোলা। আমাৰ প্ৰায় 22টা গাহৰি অহা দুৰাৰোগ্য ৰোগত গুচি গ'ল, ৰাখিব নোৱাৰিলোঁ। বহুত দুখ লাগিছিলে যে তাই ভৱিষ্যতৰ কথা চিন্তা কৰি গাহৰি ফাৰ্মখন খুলিছিলোঁ, ডাঙৰো হৈ গৈ আছিলে। কিন্তু আজি 2 মাহৰ আগত সকলোখিনি গাহৰি মৰি থাকিলে। এজনী হ'ল পূৰ্ণিমাৰ মাক আৰু এই পূৰ্ণিমা। সেই যিটো যাত্ৰা আছিলে পূৰ্ণিমাহঁতৰ বাবে, য'ত নেকি তাই অসুখৰ বাবে গোটেই ঘৰ মাটি বাৰী শেষ হৈ গৈছিলে, তেতিয়াই বহুত কান্দিছিলে। তেতিয়াই মই কৈছিলোঁ যে তহঁতৰ গোটেই জীৱনটো তহঁতৰ লগত মই লগ দিম আৰু তহঁতক উন্নতি শিখৰলৈ মই আগুৱাই নিম। আৰু সেইবাবে আজিও সিহঁতৰ বাবে কাম কৰি আছোঁ। সিহঁতি ভাগৰি গ'লেও মই ভাগৰা নাই, সিহঁতক কেতিয়াও ভাগৰিব নিদিওঁ। সিহঁতি কান্দিলেও সিহঁতৰ চকু পানী মচিবলৈ প্ৰত্যেকটো ক্ষেত্ৰতে প্ৰত্যেকটো ষ্টেপ লওঁ। এতিয়া নতুন ষ্টেপটো কি ল'লোঁ আপোনালোকক জনাই আছোঁ। এতিয়া আহক, যিটো কাম আজি বহুত মাহ ধৰি কৰি আছোঁ সেই কামটোৰ মাজলৈ যাওঁ। যিখন বহুত আশাৰে খুলিছোঁ ফাৰ্ম, এইখিনি প্ৰায় বেৰা হৈ গৈছে। ইয়াত আচলতে গাহৰি পোৱালি আছিলে বহুত, প্ৰায় 22-23টামান গাহৰি আছিলে। কিন্তু সেই গাহৰি নাথাকিলে, গুচি গ'ল। কিন্তু তাৰপিছতো হাৰ নামানিলোঁ। তাৰপিছত মই চিন্তা কৰিলোঁ হাঁহৰ ফাৰ্ম খোলোঁ, কাৰণ সিহঁতক মই বহাই ৰাখিব নোৱাৰোঁ। সেইবাবে আমি হাঁহৰ পোৱালি আনিলোঁ। আজিৰ পৰা প্ৰায় 1.5-2 মাহৰ আগত হাঁহৰ পোৱালিখিনি আনিছিলোঁ। একেবাৰে সৰু সৰু আছিলে, কিনি আনিছিলোঁ হাঁহৰ পোৱালিখিনি। নাজানো হাঁহ পুহিব, কিন্তু তথাপিতো পূৰ্ণিমাৰ মাকৰ যি ত্যাগ, সেই ত্যাগৰ ফলত মোৰ বিশ্বাস আছিল যে হাঁহৰ ফাৰ্মখনে সিহঁতৰ ভৱিষ্যত কিবা নহয় কিবা এটা কৰিব পাৰিম। তাত মোৰ লাভালাভৰ কথা নহয়, প্ৰথমটো চিন্তা কৰিছিলোঁ যে সিহঁতি এটা উন্নতি শিখৰলৈ আগুৱাই যাওক, আৰু সেইকাৰণে এই ফাৰ্মখন আৰম্ভ কৰিছোঁ। আৰু এই ফাৰ্মৰ আজি টিং লগাই থকা আছে। বাকী এইটো হ'ল হাঁহৰ গঁৰাল। ইয়াত হাঁহ কিমান আছে কি আছে সকলো দেখাম। আৰু এই 1.5-2 মাহত হাঁহৰ পোৱালি সৰু অৱস্থাৰ পৰা কিমানখিনি ডাঙৰ হ'ল সকলোখিনি দেখাই আছোঁ আহক। এইখিনি হ'ল প্ৰথম অনা হাঁহখিনি। এইখিনি এতিয়া প্ৰায় এমাহ, মানে প্ৰায় 2 মাহ হ'ব হৈছে। এইখিনি প্ৰথম ষ্টেজত অনা হাঁহ। আৰু এইখন আমি এনেকৈ বেৰি দিছোঁ, গোটেই বেৰা দি দিছোঁ যাতে হাঁহখিনি ইয়াত চৰি থাকিব পাৰে। এটা ডাঙৰ বেৰা দিয়া গৈছে আৰু ৰাতি হ'লে যাতে ইয়াত থাকিব পাৰে। হাঁহ এইটো ডাঙৰ চামৰ হাঁহ, আৰু এইপিনেও আছে হাঁহ, ইয়াৰ ভিতৰতো আছে হাঁহ, ভিতৰতো ইয়াত সোমাই আছে, ইয়াত চৰি আছে। এনেকৈ এইখিনি বেৰি দিছোঁ, এইখিনি ৰাতি হ'লে ইয়াত থাকে। কিন্তু এই গোটেই ফাৰ্মখন খুলিছিলোঁ গাহৰিৰ বাবে, কিন্তু এতিয়া এইখিনি মডিফাই কৰি আছোঁ। ইয়াত হাঁহ মুৰ্গী থাকিব, মুৰ্গী আনিম। এইখিনি হাঁহ চৰি আছে, এইখিনি ডাঙৰ হৈছে। এইখিনি প্ৰথম আমি বহুত সাহসেৰে অনা হাঁহ, প্ৰায় এইখিনি এতিয়া আমাৰ নতুন বছৰ তথা মাঘৰ বিহুত বেচিব পৰা হৈ যাব। যিহেতু হাঁহ পোহাৰ অভ্যাস নাছিলে, যেতিয়া প্ৰথম পোৱালি 100 আনিছিলোঁ, 100 আনোতে আমাৰ ইমান কেয়াৰ ল'ব নোৱাৰাৰ বাবে প্ৰায় 40টামান পোৱালি মৰি গৈছিল। কিন্তু তথাপিতো হাৰ মনা নাছিলোঁ যে যিখিনি মৰিলে, কাৰণ মই কেৱল সিহঁতৰ বাবে চিন্তা কৰি পেলাই কৰিছিলোঁ। তাৰপিছত আমি আনিলোঁ নতুনকৈ আকৌ এইখিনি পোৱালি, এইখিনি নতুন চামৰ পোৱালি। এইখিনি প্ৰায় আজি 25-30 দিন হৈছে, এমাহে হ'ল কিজানি। এইখিনি নতুন চামৰ হয়। এইখিনি হাঁহ পোৱালিও ডাঙৰ হ'বলৈ ধৰিছে লাহে লাহে। দানা বহুত কিনিব লগা হৈছে। হাঁহ যিসকলে পোহে গম পায়, বহুত দানা খুৱাইছে, খাব লগা হৈছে। এবেগ দানাত প্ৰায় 1900-2000 টকা পৰে। মই সিহঁতক এটাই কওঁ, মাত্ৰ তহঁতৰ ভৱিষ্যতটো সুৰক্ষিত হ'ব লাগিব। তহঁতৰ যাতে এটা ইনকাম চ'ৰ্চ আহিব লগা হয়, যিটোৰ পৰা তহঁতি সদায় চলি থাকিব লগা হয়। আৰু সেইবাবে কেতিয়াও সাৰি যোৱা নাছিলোঁ। প্ৰথমখিনি আনোতে 100টামান হাঁহ আনিছিলোঁ, প্ৰায় 40টামান ঠাণ্ডা পালে বা কিবা কাৰণত মৰি থাকিলে। কিন্তু যিকেইটা ৰ'লগৈ এতিয়াও ভালে আছে। আৰু নতুন চামৰ হাঁহখিনিও এতিয়া লাহে লাহে ডাঙৰ হ'ব লৈছে। এইখিনিও পূৰ্ণিমাহঁতৰ বাবে আগুৱাই যোৱাত সহায় কৰিব বুলি আশা আছে। এইখিনি কাম কৰিবলৈ সাহস পাইছোঁ এই মানুহগৰাকীৰ কাৰণে। এনি টাইম লাগি থাকে। ইয়াত টিঙৰ ক্ষেত্ৰতো টিং এতিয়া বেৰি থকা আছে, কাৰণ এইখিনি টিং এতিয়া তুলি দিয়া হৈছে কেলৈ, গঁৰালটো আমি জাষ্ট বনাইছিলোঁ। সেই গঁৰালটোত যিহেতু পানী পৰিব পাৰে, আৰু ইয়াত প্লেনিং আছে আমাৰ এইটো এটা ডাঙৰ ফাৰ্মলৈ কনভাৰ্ট কৰি দিম। এটাত মুৰ্গীও ভৰাম, ইয়াত মাটি আৰ্ট ফিলিং কৰা যাব। এইখিনি হাঁহ এনেদৰে ধুনীয়াকৈ থাকে। এইবোৰ দেখি ভাল লাগে, আৰু এইটোৱে মোৰ ভাল লাগে। আৰু এইবিলাক কমপ্লিট বেৰা দি থোৱা আছে। ইয়াত দেখিছেনে ঘন কামি দি থোৱা আছে, যাতে হাঁহখিনি মুকলিকৈ চৰি থাকিব পাৰে। এইবিলাক মই অলপ কৰিছোঁ, বাকীখিনি পূৰ্ণিমা মাকে বেছিভাগ কৰে। বহুত কষ্ট কৰে সিহঁতি। এই গোটেই এৰিয়াটোতে হাঁহখিনি এনেদৰে চৰি ফুৰিব পাৰে বাবে এনেদৰে ব্যৱস্থা কৰা গৈছে। এইখিনি কাম কৰোঁতে বহুত খৰচা হৈছে, এইবোৰ খৰচালৈ চিন্তা কৰা নাই। এইবিলাক বাঁহ চব কিনিব লগা হৈছে, সকলো হাজিৰা দি বেৰাব লগা হৈছে। কিন্তু সিহঁতৰ যিটো মোৰ প্ৰতি বিশ্বাস, সেই বিশ্বাসটো ধৰি ৰাখিবৰ বাবে এইখিনি কাম কৰি আছোঁ। আজি এইখন সম্পূৰ্ণ কৰি দিম, আৰু তাৰপিছতে ইমানটোলৈকে আৰ্ট ফিলিং কৰা যাব। প্ৰথমতে মানে গাহৰিখিনিৰ কাৰণে দিছিলোঁ, সেইটো যিহেতু ফ্লপ মাৰিলে বুলিয়ে কৈছোঁ, আৰু বেমাৰটো অহাৰ বাবে। সেইকাৰণে এইটো মুৰ্গী আৰু হাঁহৰ ফাৰ্মলৈ কনভাৰ্ট কৰিম। তাৰপিছত
আৰু এলেকা আছে, সেই এলেকাত গাহৰি ভৰাম, গাহৰি মই কিনিম এতিয়া নতুনকৈ আকৌ। যিটো আছিলে সেইটো কৰিমেই, কিন্তু হঠাতে এই কালমানিখান আমি অহাৰ কাৰণে এইটো ষ্টেপ ল'ব লগা হ'ল। আৰু বিশ্বাস আছে যিমান শাৰী শাৰী হ'লেও এদিন ছাকচেছ হ'মেই এই পৰিয়ালটোৰ কাৰণে। এই ফাৰ্মখনৰ সৰ্বমুঠ দৈৰ্ঘ্য কৰিছোঁ প্ৰায় 30 ফুট আৰু বহলটো আছে প্ৰায় 16 ফুট। 30x16 এখন ফাৰ্ম গঢ় দিবলৈ গৈ আছোঁ। ইয়াত এইবিলাকত চিলিং লাগিব যাতে মুৰ্গী চুৰ্গী পুহিলে যাতে সুবিধা হয়। আৰু এইবিলাক যিবিলাক গেপ দেখিছে এইবিলাকত গাহৰি মেলি থোৱা যাব। গাহৰি অলৰেডি মই পোৱালি ঠিক কৰিছোঁ আনিবলৈ। এইখন ফাৰ্মখনৰ বাদেও এইখিনি মাটি বাচি আছে, যিখিনি মাটি এইখিনি পৰা এডোখৰলৈ বাচি আছে, এইটো বাছ পোৱালিখিনি ৰাখিবৰ কাৰণে এনেকৈ বেৰা দি থৈছোঁ। যিহেতু সৰু চাইজৰ পোৱালিখিনিক ডাঙৰখিনিয়ে খুটে, সেইকাৰণে বেলেগ কৰি ৰাখিছোঁ। ৰাতি হ'লে এইটো তাত ছেপাৰেশ্যন আছে। এইডোখৰলৈকে এইখিনি গোটেই গাহৰিৰ কাৰণে ব্যৱস্থা কৰিম, গাহৰি পোৱালি কিনি দিম। সিহঁতি সাৰি গ'লেও মই সিহঁতক কেতিয়াও সাৰিবলৈ নিদিওঁ, সদায় সিহঁতৰ বাবে কাম কৰি যাম। ইহঁতক আগুৱাই নিবলৈ মই যিমান কষ্ট কৰিছোঁ তাতকৈ সিহঁতি বেছি কষ্ট কৰিছে। যেতিয়া প্ৰথম হাঁহৰ পোৱালি আমি আনিছিলোঁ বহুত ভালকৈ ৰাখিব লাগে, ইহঁতি ৰাতি ৰাতি নুশুৱে, পূৰ্ণিমায়ো নুশুৱে, হাঁহৰ পোৱালিৰ লগতে থাকক বোলে ৰাতি হ'লে প্ৰায়। তাই এতিয়া মাক যেতিয়া ধান দাবলৈ গৈছিলে তাইক মই দেখোঁ, মই কেতিয়াবা আহোঁ, তাই তেতিয়া দানা দিয়ে। এজনী ছোৱালীকো শিকাইছোঁ কৰ্ম কৰিবলৈ, কাম কৰিব লাগিব। এজনী মাকে কষ্ট কৰিছে, তাই প্ৰথম জীৱনটো বচোৱা হ'ল, তাৰপিছত পঢ়ুৱাই আছোঁ, এতিয়া কৰ্মী কৰিবলৈ শিকাইছোঁ। এজনী মানুহে ৰাতিটো হাঁহৰ পোৱালিৰ লগত থাকে, হাঁহ পোৱালিবিলাক থুপ খাই যায়, আকৌ মেলি থাকে, কেতিয়াবা লাইট গুচি গ'লে টৰ্চ লাইট জ্বলাই থাকে, বহুত কষ্ট কৰিব লগা হৈছে। যিহেতু আমি প্ৰথম কৰিছোঁ এই কামটো, সেইবাবে কষ্ট কৰিব লগা আছে, সেইবাবে সিহঁতক ধন্যবাদ দিছোঁ। গাহৰি পোৱালিখিনি যেতিয়া নাইকিয়া হৈ গৈছিলে বহুত কান্দিছিলে হয়নে? 22টা গাহৰি, এই 22টা গাহৰি এতিয়া আমাৰ প্ৰায় 2 লাখমান টকা পালোহেঁতেন হয় নাই? নহ'লে নাই আৰু, যিটো ভাগ্যত আছে সেইটোৱে হ'ব হয় নাই? কাৰণ মই এটা কথাই জানো যে কাৰোবাক কেতিয়াও এৰি দিব নালাগে। কাৰণ মই জীৱনৰ প্ৰথম যিটো মানৱীয়তা যাত্ৰা কৰিছিলোঁ, প্ৰথম ছোৱালীজনী তাই আছিলে, আৰু তাইৰ পৰাই মই আজি কাৰোবাক যিমান পাৰোঁ সহায় কৰিবলৈ চেষ্টা কৰিছোঁ। তাই মোক সাহস দিছিলে যে মই নিজৰ জীৱনটো নিজৰ কষ্ট বলত জীয়াই দেখালোঁ, গতিকে তই আগুৱাই যা। আজিৰ দিনটোৰ ভিতৰত এই কামখিনি কমপ্লিট কৰিম আৰু অলপ দেৰি পিছতে চালিখন হৈ যাব, কাৰণ বৰষুণৰ বতৰ, বৰষুণ দিয়াৰ লগে লগে পানী পৰিব, হাঁহৰ গঁৰালটো দিব, সেইখিনি চিন্তা আছে। সেইকাৰণে আজি দিনটো এই কামত দিছোঁ, টিং লগোৱা কামত। ৰাতিপুৱাই টিং চিং অনা হ'ল, টিং চিং আনি মেলি লগোৱা আৰম্ভ কৰিলোঁ। এতিয়া আধাটো হৈছেগৈ আৰু আধাটো অলপ দেৰি পিছতে কমপ্লিট কৰি আজি এই ফাৰ্মখন কমপ্লিট কৰিম। কমপ্লিট হোৱা নাই ফাৰ্মখন, কিন্তু এটা পৰ্যায় সম্পূৰ্ণ হ'ব। তাৰপিছত আৰু কাম আছে, যেতিয়া মাটি খান্দিব পৰা হ'ব, মাটি আৰ্ট ফিলিং হ'ব, তাৰপিছতে এখন সুন্দৰ ফাৰ্মলৈ কনভাৰ্ট কৰিবলৈ চেষ্টা কৰিম। এই ঠাইখিনিত আহিলে মোক খুবেই ভাল লাগে, কাৰণ ইয়াত বহুত সপোন জড়িত হৈ আছে, আৰু এই সপোনখিনি যিদিনাখন পোখা মেলিব, আগুৱাই যাব, তেতিয়া এজনী ছোৱালীয়ে নহয়, মাতৃ আৰু কইনা দুইজনীৰে জীৱনটো বৰ ধুনীয়া হ'ব। সিহঁতৰ মুখত এটা হাঁহি বিৰিঙাবলৈ অপ্ৰাণ কষ্ট কৰিছিলোঁ, বহুত দীঘলীয়া যাত্ৰা। এইখিনি জেওৰাখিনি আপোনালোক কালাৰ দেখিয়ে গম পাইছে, এইখিনি প্ৰায় 1.5 মাহ 2 মাহ হৈ গ'ল এইখিনি জেওৰা। মানে এটা ষ্টেপ কৰি গৈ আছোঁ, একেলগে কৰিবলৈ ইমানখিনি সামৰ্থ্য যিহেতু নাই, লাহে লাহে কৰি গৈ আছোঁ। সকলোখিনি মানে আমি কষ্ট কৰি খোৱা মানুহ, 2 টকা যোগাৰ কৰি কামখিনি কৰিছোঁ। প্ৰথমতে জেওৰা কাম কৰিলোঁ, তাৰপিছত এই ফ্ৰেমটো দিলোঁ, বাঁহ চাহ কিনোতে যথেষ্ট যায়, হাজিৰাত বহুত যায়, গোটেই 4 ৰাউণ্ডটো বেৰি, তেনেদৰে ষ্টেপ বাই ষ্টেপ হাঁহৰ গঁৰাল বনালোঁ, তেনেকৈ কৰি গৈ আছোঁ। কিন্তু এদিন দৃঢ় বিশ্বাস আছে যে ইয়াৰ পৰাই বহুত ডাঙৰ কৰিম, আৰু সিহঁতৰ মুখত যাতে এই হাঁহিটো চিৰ বিৰাজমান কৰি ৰাখিম, সেইটো মোৰ দৃঢ় বিশ্বাসে আগবঢ়াইছোঁ। মাত্ৰ আপোনালোকে আশীৰ্বাদ কৰিব যাতে এইখিনি কাম সম্পূৰ্ণ কৰি সিহঁতক এটা নতুন জীৱন, ভাল জীৱন উপহাৰ দিব পাৰোঁ। গতিকে এয়াই হ'ল এটা পৰিয়ালৰ বাবে কৰি থকা মানৱীয়তাৰ যাত্ৰা। এই যাত্ৰা কেতিয়াও স্তব্ধ নহয়, এই পৰিয়ালটো সদায় মোৰ লগত আছে, মই সিহঁতৰ লগত আছোঁ, সিহঁতৰ বাবে অহৰহ কাম কৰি থাকিম। এইবিলাকৰ প্ৰায় সদায় কাম কৰি থাকোঁ, কামবিলাক দেখাব নোৱাৰোঁ, মই একেলগে দেখাবলৈ থৈ দিওঁ। আজি যেতিয়া ফাৰ্মখন প্ৰায় সম্পূৰ্ণ হ'বলৈ গৈ আছে তেতিয়া দেখাইছোঁ, আৰু পিছতো আৰু দেখিব, যেতিয়া বেৰ চাই দেখাম সেইখিনিও দেখাম। প্ৰত্যেকটো প্ৰগ্ৰেছ মই দেখাই যাম, যাতে আশীৰ্বাদ কৰিব। যেনেদৰে আমাৰ গাহৰিখিনি শেষ হৈ গ'ল, যাতে এইখিনি যাতে ভালকৈ থাকে। মোৰ বাবে মই কষ্ট নাপাওঁ, মই ইহঁতৰ বাবে কিবা কৰিছোঁ, কিন্তু সিহঁতি বহুত কষ্ট পায়। সিহঁতি চিন্তা কৰে যে মই ইমানখিনি কৰি আছোঁ, সিহঁতৰ নাইকিয়া হৈ গৈছে, তেতিয়া কান্দে। মই এতিয়া কৈছোঁ নেকান্দিবি, তহঁতি এইবিলাক এটা পৰীক্ষা হয়, ভগৱানে লোৱা পৰীক্ষা। যেনেদৰে তাই যদি জীৱন বচাবলৈ ভগৱানে দিছিলে এদিন আশীৰ্বাদ, এদিন সিহঁতৰ জীৱনটো সলনি কৰিবলৈ ভগৱানে আশীৰ্বাদ যাচিব। ইতিমধ্যে বহুতখিনি সলনি হৈছে, যাতে উন্নতি শিখৰলৈ আগুৱাই নিব পাৰে, সেইখিনি ভগৱানে আশীৰ্বাদ যাচিবলৈ বিশ্বাস ৰাখি আগুৱাই গৈছোঁ। পূৰ্ণিমাৰ জোন যেন মুখখিনি সদায় উজ্বলাই ৰাখিবলৈ, মাতৃৰ মুখত হাঁহি বিৰিঙাবলৈ সদায় কষ্ট কৰি আছোঁ, সদায় কৰি থাকিম, আজীৱন কৰি থাকিম। মাত্ৰ আশীৰ্বাদ কৰিব যাতে সুস্থিৰভাৱে কামখিনি সম্পন্ন হয়, তাকে কামনা কৰি আজি এই কামখিনি দেখুৱাই আপোনালোকলৈ প্ৰেৰণ কৰিলোঁ। যদি দেখিছে এই মানৱীয়তা যাত্ৰাত অজস্ৰ ত্যাগ আছে, তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। সমগ্ৰ অসমবাসীয়ে দেখক যাতে এটা পৰিয়ালৰ বাবে কেনেদৰে নিষ্ঠা আৰু সততাৰে সদায় লাগি থাকিব পাৰোঁ।
তাকে কামনা কৰি বিদায় মাগিছোঁ। ধন্যবাদ।